হেল্ল' বন্ধুসকল মই আশা কৰোঁ আপোনাক সকলো ভালে আছে। আজি নতুন আৰু এটা ভিডিঅ' লৈছোঁ। ভিডিঅ'টো হ'ল আপুনি যদি চৰকাৰী টয়লেটৰ কাৰণে আবেদন কৰিছিলে, আপোনাৰ ষ্টেটাছ এতিয়াও পেণ্ডিং দেখাই আছে আৰু আপোনাৰ চৰকাৰী টয়লেট এপ্ৰুভ হ'ল নে নাই, কেনেকৈ আপুনি ষ্টেটাছ চেক কৰিব অনলাইন, আৰু যদি এপ্ৰুভ হৈছে, এপ্ৰুভ হোৱাৰ পিছত আপোনাৰ বেংক একাউণ্টত টকাটো সোমোৱা নাই আৰু কিহৰ কাৰণে সোমোৱা নাই, ষ্টেটাছ আপুনি কেনেকৈ চেক কৰিব, এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব লাগিব। আপুনি ষ্টেটাছ চোৱাৰ কাৰণে আপুনি প্ৰথমতে আহিব লাগিব স্বচ্ছ ভাৰত mission.gov.in এইটো চাইটত আহিব লাগিব। আপোনাৰ সুবিধাৰ কাৰণে এই ৱেবছাইটৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম। হেল্ল' ভিউৱাৰ্ছ, আৰু এটা ৰিকুৱেষ্ট, যদি কোনোবা মোৰ চেনেলত নতুন ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব। আপুনি স্বচ্ছ ভাৰত mission.gov.in আপুনি এইটো পৰ্টেলত আহিব লাগিব। অহাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব। হেল্ল' ভিউৱাৰ্ছ, আপুনি স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত চাওক MIS আৰু ইয়াত চাওক এপ্লিকেশ্যন ফৰ IHSL। আপুনি প্ৰথমতে আপোনাৰ ষ্টেটাছ চেক কৰাৰ কাৰণে ইয়াত আপোনাৰ ক্লিক কৰিব লাগিব। আপোনাৰ ষ্টেটাছ কি দেখাইছে আপোনাৰ টয়লেটৰ আবেদন কৰাৰ পিছত আপুনি ইয়াতে ক্লিক কৰি দিব। হেল্ল' ভিউৱাৰ্ছ, অলপ ৱেইট কৰিব। এনেকৈ আপুনি ডেছবৰ্ড আপুনি দেখা পাব। যিসকলে এতিয়া আবেদন কৰা নাই তেখেতে চিটিজেন ৰেজিষ্ট্ৰেশ্যন কৰি আবেদন কৰিব পাৰিব। আৰু আপুনি চাইনিং কৰাৰ কাৰণে আপুনি যিটো মোবাইল নম্বৰ দি পেলাই আপুনি আবেদন কৰিছিলে, এই ৰেজিষ্টাৰ নম্বৰটো আপুনি ইয়াত ফিল কৰিব আৰু এটা গেট OTP ক্লিক কৰাৰ পিছত এটা OTP আহিব। এণ্টাৰ OTP ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰি এই কেপচাটো আপুনি এণ্টাৰ চিকিউৰিটি কোডত আপুনি ফিল কৰিব। ফিল কৰাৰ পিছত আপুনি চাইনিং কৰি দিব। চাইনিং কৰি দিয়াৰ লগে লগে আপুনি লগিন হৈ যাব। লগিন হৈ যোৱাৰ পিছত আপুনি ষ্টেটাছ চেক কৰিব পাৰিব। মই ফটাফট লগিন কৰি আপোনালোকক দেখুৱাইছোঁ আপুনি কেনেকৈ লগিন কৰিব। হেল্ল' ভিউৱাৰ্ছ, আপোনাৰ মোবাইলত OTP অহাৰ পিছত আপুনি OTPটো এণ্টাৰ OTP ফিল কৰিব আৰু এই কেপচাটো ইয়াত দি পেলাই চাইনিং কৰি দিব। মোৰ তাত OTP আহি গ'ল, মই ফিল কৰি দিছোঁ। এতিয়া কেপচাটো টাইপ কৰি আপোনালোকক দেখুৱাই আছোঁ। হেল্ল' ভিউৱাৰ্ছ, আপুনি কেপচাটো দিয়াৰ পিছত ইয়াত চাওক চাইনিং বুলি আছে, আপুনি চাইনিঙত ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব। হেল্ল' ভিউৱাৰ্ছ, এনেকৈ আপোনাৰ ডেছবৰ্ডটো আপোনাৰ অ'পেন হ'ব। আপুনি ইয়াত চাওক আপোনাৰ নেম দেখিব পাৰিব, আপোনাৰ মোবাইল নম্বৰ, আপোনাৰ লোকেশ্যন, এড্ৰেছ সম্পূৰ্ণ আপুনি চাব পাৰিব। আৰু এই তলত চাওক আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ বেনিফিচিয়াৰিজ, কোনসকলে এই টয়লেটৰ কাৰণে আপোনাৰ যোগ্য ব্যক্তি হয় তেখেতে এইটো চাই পেলাই পঢ়ি পেলাই আবেদন কৰিব পাৰিব। তাৰপিছত আপুনি ইয়াত চাওক 3 লাইন আছে, আপুনি 3 লাইনত ক্লিক কৰি দিব। হেল্ল' ভিউৱাৰ্ছ, ইয়াত চাওক নিউ এপ্লিকেশ্যন, যিসকলে এতিয়া আবেদন কৰা নাই তেখেতে নিউ এপ্লিকেশ্যন ক্লিক কৰি ফৰ্মটো ফিল কৰি ডকুমেণ্ট আপলোড কৰি আপুনি ফাইনেলি ছাবমিট কৰি দিলে আপোনাৰ এপ্লিকেশ্যন ছাবমিট হৈ যাব। আৰু যিসকলে আপোনাৰ আবেদন কৰিছিলে এতিয়া পেণ্ডিং হৈ আছে, টকাটো পোৱা নাই, তেখেতে ভিউ এপ্লিকেশ্যনত ক্লিক কৰিব আৰু অলপ ৱেইট কৰিব। এনেকৈ কিন্তু আপুনি ডেছবৰ্ডটো দেখা পাব। ইয়াত আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ, কেতিয়া আবেদন কৰিছিল, ডেটটো আপুনি চাব পাৰিব। ইয়াত চাওক ট্ৰেক ষ্টেটাছ, আপুনি এই ট্ৰেক ষ্টেটাছত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছত এনেকৈ আপুনি ডেছবৰ্ড আপুনি দেখা পাব। ইয়াত চাওক এপ্লিকেশ্যন ষ্টেটাছ, আপোনাৰ ষ্টেটাছ চোৱাৰ কাৰণে আপুনি অলপ স্ক্ৰল ডাউন কৰিব। এনেকৈ আপোনাৰ ডেছবৰ্ড দেখা পাব। আপোনাৰ বেংক একাউণ্ট কোনটো দিছিলে, আপোনাৰ ফাদাৰ্ছ নেম, আপোনাৰ নেম সম্পূৰ্ণ আপুনি চাব পাৰিব। চোৱাৰ পিছত ইয়াত চাওক, ইয়াত আপোনাৰ প্ৰথম ষ্টেপটো আপোনাৰ কমপ্লিট হৈছে। যদি আপোনাৰ এপ্লিকেশ্যন চিকিউৰিটি ছেকেণ্ড ষ্টেপ আপোনাৰ কমপ্লিট হৈ গ'ল, তেন্তে আপোনাৰ টয়লেটৰ টকাটো আপোনাৰ সোমাই গ'ল। আৰু সোমোৱাৰ পিছত এতিয়াও আপুনি বেংক একাউণ্টত আপুনি কিন্তু ৰিচিভ কৰা নাই, তেন্তে আপুনি আপোনাৰ চেক কৰিব লাগিব আপোনাৰ আধাৰ কাৰ্ডৰ লগত DVD লিংক আছে নে নাই। ডাইৰেক্ট বেংক ট্ৰান্সফাৰ, আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক আছে নে আপুনি চাব লাগিব। চোৱাৰ কাৰণে আপুনি নিউ টেব আপুনি অ'পেন কৰিব আৰু চাৰ্ভাৰ টাইপ কৰিব UIDAI আৰু চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে এনেকৈ ডেছবৰ্ড দেখা পাব। ইয়াত প্ৰথম যিটো আপোনাৰ অফিচিয়েল লিংক আছে আপুনি ইয়াতে ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব। এনেকৈ আপোনাৰ প্ৰথমতে আপোনাৰ লেংগুৱেজ আপোনাৰ চিলেক্ট কৰিব লাগিব। ইয়াত আছে হিন্দী,
ইংলিছ অসমীয়া আপুনি ইংলিছত ক্লিক কৰি দিব বেটাৰ হ'ব ইংলিছত ক্লিক কৰাৰ পিছত এনেকৈ আপুনি ড্যাশবোৰ্ড আপুনি দেখা পাব আপুনি এটা পপআপ আহিব এই পপআপটো আপুনি ক্লোজ কৰি দিব হেল্ল' ভিউয়াৰ্স অলপ স্ক্ৰল ডাউন কৰিব ইয়াত চাওক আপোনাৰ কেইবাটাও আপুনি অপশ্যন আপুনি চাব পাৰিব আপুনি অলপ স্ক্ৰল ডাউন কৰিব ইয়াত চাওক ডাউনলোড আদাৰ আছে ইয়াতে ক্লিক কৰি দিব অলপ স্ক্ৰল ডাউন কৰিব ইয়াত চাওক লগিং অপশ্যন আছে আপুনি লগিং অপশ্যন ক্লিক কৰি দিব ইয়াত আপোনাৰ আধাৰ কাৰ্ডটো এণ্টাৰ কৰিব আৰু এই কেপচাটো আপুনি ইয়াত ফিল কৰি আপুনি সেন্ড ওটিপি ক্লিক কৰি দিব সেন্ড ওটিপি ক্লিক কৰাৰ পিছত আপোনাৰ আধাৰ কাৰ্ডৰ লগত যেটো আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আছে এই মোবাইলত এটা ওটিপি যাব ওটিপিটো আপুনি এণ্টাৰ ওটিপিত ফিল কৰি সাবমিট কৰি দিব সাবমিট কৰি দিয়াৰ লগে লগে কিন্তু আপুনি চাব পাৰিব আপোনাৰ কোনটো বেংক একাউণ্ট আপোনাৰ লিংক হৈ আছে যোনটো বেংক একাউণ্ট আপোনাৰ লিংক হৈ আছে তাতে কিন্তু আপোনাৰ চাব পাৰিব ডিবিটি এক্টিভ হৈ আছে বা ডিএক্টিভ হৈ আছে যদি আপোনাৰ লিংক নাই তেন্তে আপোনাৰ ডিবিটি লিংক কৰিব লাগিব মই ফটোপট চেক কৰি আপোনালোকক দেখুৱাই আছো হেল্ল' ভিউয়াৰ্স আপুনি কেপচাটো ইয়াত ফিল কৰি ইয়াত চাওক সেন্ড ওটিপি ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইয়াত চাওক ওটিপি জেনাৰেশ্যন সাকসেসফুল আপোনাৰ ৰেজিষ্টাৰ নম্বৰত ওটিপি যাব ওটিপিটো আপুনি ফিল কৰিব এণ্টাৰ ওটিপিটো আপুনি ফিল কৰি আপুনি অলপ স্ক্ৰল ডাউন কৰিব হেল্ল' ভিউয়াৰ্স আপুনি এই লগিঙত ক্লিক কৰি দিব আৰু অলপ ওয়েট কৰিব হেল্ল' ভিউয়াৰ্স অলপ স্ক্ৰল ডাউন কৰিব এনেকৈ লগিং কৰাৰ পিছত আপোনাৰ সৰুকৈ ইয়াত ফটো আপোনাৰ শ্ব' কৰিব শ্ব' কৰাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব হেল্ল' ভিউয়াৰ্স ইয়াত চাওক আপোনাৰ বেংক সেটিং স্ট্যাটাস আপনি ইয়াতে ক্লিক কৰি দিব আৰু অলপ ওয়েট কৰিব হেল্ল' ভিউয়াৰ্স অলপ ওয়েট কৰিব এনেকৈ আপোনাৰ ইয়াত চাওক কংগ্ৰেচুলেশ্যন ইউৰ আধাৰ বেংক মেপিং হেজ বিন ডান এনেকৈ আপোনাৰ কংগ্ৰেচুলেশ্যন ইউৰ আধাৰ বেংক মেপিং হেজ বিন ডান ইয়াত চাওক আপোনাৰ তেখেতৰ এয়াৰটেল পেমেণ্ট বেংক আপোনাৰ এক্টিভ হৈ আছে এনেকৈ আপোনাৰ এক্টিভ আপুনি চাব পাৰিব আৰু যদি আপোনাৰ এনেকৈ আপোনাৰ বেংকৰ নাম বা এক্টিভ নেদেখায় তেন্তে আপোনাৰ বেংক সেটিং স্ট্যাটাস আপোনাৰ এক্টিভ কৰিব লাগিব আপোনাৰ ডিবিটি মোড আপোনাৰ এনেবল কৰিব লাগিব এইটো আপুনি যিকোনো বেংকত গৈ পিনে আপুনি ডিবিটি লিংক কৰিব পাৰিব ডিবিটি লিংক কৰাৰ পিছত আপুনি আপোনাৰ যিবিলাক যেনেকৈ আপোনাৰ পিএম কিষাণৰ যিটো পইচা বা আপোনাৰ স্কলাৰশ্বিপ বা আপোনাৰ গেছৰ পইচা সম্পূৰ্ণ আপুনি সেটিং কৰাৰ পিছতহে আপুনি লাভ কৰিব মই আশা কৰোঁ আপুনি ভিডিঅ'টো বুজিব পাৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াবা আৰু যদি কিবা সুধিব আছে কমেণ্ট কৰিব পাৰে ধন্যবাদ